একেটা নাম বেলেগ বেলেগ ধৰণৰ নাম দি পিনি এইবোৰ দি দিছে আসমা বেগম আসমা বেগম আসমা বেগম আসমা বেগম 4টা আসমা বেগম সোমাই পিনি 4টা একাউণ্ট নাম্বাৰ দি দিছে নামটো একেটাই একাউণ্ট আদিত্য ৰঞ্জন বৰগোহাঁই তেওঁৰ নাম একে তেওঁ 2টা একাউণ্ট দি দিছে একাউণ্ট দুটা দি দিছে আফসানা বেগম 2টা একাউণ্ট দিছে আফিয়া বেগম 2টা একাউণ্ট দিছে আইসা বেগম 4টা দি দিছে আইনব বেগম 2টা একাউণ্ট নম্বৰ দিছে অজিত দিহিঙীয়া 2টা দি দিছে আজুফা বেগম 2টা দিছে আকাশদ্বীপ শাহ 2টা দিছে অলিমা বুঢ়াগোহাঁই 2টা দিছে অলিতা দেৱী 2টা দিছে অলকেশ দিহিঙীয়া 4টা দিছে অল্পনা ফুকন 2টা দিছে আলতাফ হুছেইন বৰভূঞা 2টা দিছে অমৰজ্যোতি দত্ত 2টা দিছে অনিমা বেগম 4টা দিছে এতিয়া এই নামটো কোনে দিছে এই মানুহকেইজনে দিছে চবে জানে এই দুৰ্গত সময়ত প্ৰত্যেকৰ ঘৰত টকা 15,000কৈ দিবৰ কাৰণে এইটো মানৱীয়তাৰে আমি আগবঢ়াইছোঁ শিক্ষক সমাজে দুদিনৰ ভিতৰত 19,000 এই বানপানীৰ মাজত গৈ কালেকশ্যন কৰিলে তেখেতলোকে বাৰু 2টা দিব লাগে নেকি এটা 4টা একাউণ্ট দিব লাগে নেকি আমি টাফ হ'বলৈ বিচৰা নাছিলে প্ৰশাসনে যদি আমি ৰেচন কাৰ্ড চালেহেঁতেন আধাৰ কাৰ্ড চালেহেঁতেন তেতিয়া ডাবল নহ'লেহেঁতেন কিন্তু ইমান জল্দি গৈ পিনি আমি দিব নোৱাৰোঁ তেতিয়া ৰাইজেওতো ক'ব যে চৰকাৰ গৈ পিনি পোৱাগৈ নাই চৰকাৰটো লগে গৈছে চৰকাৰে কামখিনিটো ছিষ্টেমেটিক কৰিব লাগিব এতিয়া ডাবল হোৱাৰ কাৰণে হুলস্থুল লাগিছে লগে হাতে পইচাটো আমি দিব নোৱাৰোঁ নহয় চৰকাৰে কেছ পইচা লৈ পিনি হাতে দি ফুৰিবগৈ নোৱাৰে নহয় চৰকাৰে দিবলৈ হ'লে চবকে দিব লাগিব চবকে দিবলৈ হ'লে এটা ছিষ্টেমত দিব লাগিব গতিকে চৰকাৰৰ কামটো 2 দিন লাগে ফেচবুকৰ ৰীলটো আমি বনাব নোৱাৰোঁ নহয় ফেচবুকৰ ৰীলটো পটককৈ বনি যাব হোৱাটছএপৰ ৰীলটো আমাৰ পটককৈ বনাই দিম সাংবাদিক মেল পাতি পিনি ডাঙৰ কথা আমি কৈ থাকিব পাৰিম ডাঙৰ শব্দটো আমাৰ মুখতো ওলায় আমিওতো ধমকি মাৰিব পাৰোঁ ধমকি মাৰিম নে পানীখিনি উলিয়াম ডুবি থকা পানীখিনি উলিয়াম নে মানুহক আমি মানে সাংবাদিক মেল পাতি আমাৰ কামটো কি আমি ডে 3 100% মানুহৰ ঘৰত গৈ পিনি ৰিলিফ পৌঁছি গ'ল 100% ডে 3 তাৰমানে 23 তাৰিখৰ দিনাখন 20 তাৰিখে পানী 19 তাৰিখে গধূলি আহিলে 20 তাৰিখে ৰাইজে গম পালে ৰেস্কিউ হৈছে 21 তাৰিখে ৰেস্কিউ হৈছে 22 তাৰিখে লগে ৰিলিফ আনি 23 তাৰিখে ইভিনিং আমি ইয়াতে কৰিছোঁ ৰিভিউ কৰিছোঁ ঠিক আছে 21 তাৰিখৰ পৰা আমি ৰিলিফ দিছোঁ কিন্তু 100% চব জেগাত গৈ পিনি পৌঁছি গ'ল না 23 তাৰিখৰ দিনাখন ইয়াত বহি গ'ল শিৱসাগৰ জিলাত পৰি গ'ল মোৰ হাতত কাগজ আছে ন গতিকে এই 2 দিনৰ ভিতৰত এই ইমান হাজাৰ মানুহক ঘৰত গৈ ৰেচন পৌঁছোৱাটো কিমান ডাঙৰ টাফ কাম